হিতাধিকাৰী সৰ্বোচ্চ জাতি কিন্তু আমি দীৰ্ঘদিন ধৰি জীয়াই থাকিব নোৱাৰিম এই কথাটো ক'লে আমাক বেয়া পায় এপাত খেল এৰি দিয়ে আমালৈ খেলপাত কি যে অসমীয়া জীয়ৰী বোৱাৰীয়ে 1250 টকা পালে তহঁতে বেয়া পাওঁ নেকি কিয় বেয়া পাম আমাৰ আই মাতৃসকলে আমাৰ বাইদেউসকলে পা পইচা পালে আমি ভাল পাওঁ কিন্তু 1250 টকাত আজিৰ তাৰিখত পায় কি আমি সেইকাৰণে কৈ আছোঁ যে হাতে হাতে এটা কাম দিয়ক কামৰ বিনিময়ত পইচা দিয়ক যাতে উৎপাদন শক্তিৰো অপচয় নহয় আৰু অৰ্থনীতিৰো উন্নতি হয় আমাৰ চৰকাৰ চাব যি দলেই নহওক ৰাজনৈতিক দলসমূহে সচৰাচৰ আহোম সাম্ৰাজ্যৰ কথা কয় হেংদাঙৰ কথা কয় কিন্তু আহোম সাম্ৰাজ্যৰ পৰা শিকিবলগীয়া বাকী কথাবোৰ নিশিকে আহোম স্বৰ্গদেউসকলে বিনা পৰিশ্ৰমে পাৰিশ্ৰমিক এই ধাৰণাৰ পৰিপন্থী আছিল আমি পিপু শিশু সাধু সকলোৱে শুনিছোঁ ধুদৰ আলি নিৰ্মাণ কৰিছিল মানে লক্ষ্য কি ধুদ হৈ কোনো জীয়াই থাকিব নোৱাৰিব কাম কৰিবই লাগিব আমি পাইক প্ৰথাৰ কথা শুনিছিলোঁ প্ৰতাপ সিংহই কি সুন্দৰকৈ আগবঢ়াই লৈ গৈছিল পাইক প্ৰথা তাৰ উদ্দেশ্য কি আছিল দায়িত্ব ভিত্তিক গোট সৃষ্টি কৰিছিল কোনোবাই ৰান্ধনীশালৰ দায়িত্ব ল'ব কোনোবাই হাতীৰ দায়িত্ব ল'ব কোনোবাই গোলা বাৰুদৰ দায়িত্ব ল'ব সকলোৱে দায়িত্ব ল'ব আৰু দায়িত্ব পালন কৰাৰ বাবে দুকুৰাকৈ গা মাতি পাইছিল খেতি খোলা কৰিবলৈ অৰ্থাৎ কামৰ বিনিময়ত সম্পদ আৰু সম্পদৰ জৰিয়তে অৰ্থনীতিৰ উত্তৰণ আহোম সাম্ৰাজ্যৰ পৰা সেই কথাওতো আমি শিকিবলগীয়া আছে এই কথাকেইটা ক'লোঁ কাৰণ বিহুৰ সৈতে আমাৰ অৰ্থনীতিৰ সম্পৰ্ক আছে আৰু আমি সকলোৱে জানো বিহু আমাৰ সাংস্কৃতিক আধাৰ সংস্কৃতিৰ কথা যেতিয়া পাতোঁ মই প্ৰাসংগিক হ'ব বুলি এটা সাংস্কৃতিক আগ্ৰাসনৰ কথাও পাতিবলৈ বিচাৰিছোঁ আমি বহিৰাগতৰ আগ্ৰাসনৰ কথা পাতোঁ বাংলাদেশীৰ বিৰুদ্ধে জাতিটোৱে যুঁজি আছোঁ কিন্তু সাংস্কৃতিক আগ্ৰাসনৰ কথাও আমি পাতিব লাগিব আমি ক'ৰ পৰা ক'লৈ গৈ আছোঁ সেই বাটটো ইয়াত আমি বিশ্লেষণ কৰিব লাগিব আমাৰ অসমৰ মানুহক শিৱ আৰাধনা কৰিবলৈ কোনোবাই শিকোৱাৰ প্ৰয়োজন আছে নেকি আমাৰ যোগিনী তন্ত্ৰত শিৱ আৰাধনাৰ কথা আছে কালিকা পুৰাণত শিৱ আৰাধনাৰ কথা আছে আমাৰ জনজাতিসমূহে আমাৰ সোণোৱাল কছাৰীসকলে বাইথৌ বুলি কয় বড়ো কছাৰীসকলে বাথৌ বুলি কয় ৰাভাসকলে লংগা বুঢ়া বুলি কয় ডিমাচাসকলে চিব্ৰা বুলি কয় তিৱাসকলে ফা মহাদেউ বুলি কয় এয়া কাৰ আৰাধনা কৰে দেৱাদিদেৱৰ আৰাধনা কৰে আজিও দেওশাল মন্দিৰত তিৱা ভাষাত মন্ত্ৰোচ্চাৰণ কৰা হয় আমাৰ মানুহকতো শিৱ আৰাধনা কৰিবলৈ অসমীয়া মানুহক শিকাব নালাগে কিন্তু আমি ক্ৰমশঃ আমাৰ শিপাৰলৈকে সৈতে সম্পৰ্ক থকা এই আধ্যাত্মিক চেতনাবোৰ পাহৰি গৈছোঁ আৰু এতিয়া আপোনালোকে মন কৰিব শাওণ মাহ অহাৰ লগে লগে দেওবাৰে শনিবাৰে গধূলি আমাৰ অসমীয়া নতুন প্ৰজন্মটো মহাদেৱক বিচাৰি খোলা ট্ৰাকত ডিজে গীত বজাই ভোজপুৰী নৃত্যৰ তালে তালে নাচি নাচি মহাদেৱক বিচাৰি যাব লগা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ